হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই মানসৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মানস ব্লগ। তো সকলো অসমবাসীৰ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিব গৈছোঁ। দুব লগাইছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কেতিয়াবা ভাবিছেনে বা আপোনালোকে গম পাইছেনে যে ভাৰতৰ যোনবিলাক ৰাস্তা ঘাট বা ঘাইপথবিলাক কিমান সুৰক্ষিত আমাৰ মানুহৰ বাবে? এই ভিডিঅ'টো এটা কাৰণে বনাবলগীয়া হ'ল, মানে যোনজন ঋষভ পন্থ ফেমাছ ক্ৰিকেটাৰ আছিলে, তেওঁ এখন মাৰ্চিডিজৰ গাড়ী যেতিয়া এটা মানে ৰোডৰ কাষত বেৰিয়াত মানে খুন্দা মৰাৰ পিছত যিটো এক্সিডেণ্ট হ'ল, মানে সেই এক্সিডেণ্টটো লৈ পেলাই মানে মই যে ভিডিঅ'টো বনাব মন গ'ল। তো মই এটা কথা কৈ দিওঁ, ভাৰতৰ যোনটো ৰাষ্ট্ৰীয় ঘাই যিটো আমি ৰোড নেটৱৰ্ক বুলি কওঁ, সেইটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট, মানে USA পিছত ছেকেণ্ড লাৰ্জেষ্ট আমাৰ ৱৰ্ল্ডত মানে ইণ্ডিয়াৰ হয়। আৰু চাইনাই তাকে লিড কৰে। চাইনাৰ আপাৰ ইষ্টাৰ্ণ পাৰ্ট, যোনটো চাইনা ইষ্টাৰ্ণ পাৰ্ট, সেইটো ফালে বেছি ডেভেলপ হয়। তো মানে ইণ্ডিয়া একচুৱেলি কি হয়, ইণ্ডিয়াৰ মানে ৰোড কানেক্টিভিটিটো বহুত বেছি হয় চাইনাতকৈ। আৰু এতিয়া ৰোডত যে এক্সিডেণ্ট হয়, সেইটো মেইন তিনিটা কাৰণ হ'ব পাৰে। এটা ৰাস্তাৰ, দ্বিতীয়টো ড্ৰাইভাৰটো মানে যোনকেইজনে চলাই যায়, আৰু 3 নম্বৰটো হৈছে গাড়ীৰ কণ্ডিশ্যন বা কি গাড়ী চলাই গৈছে। ভাৰতবৰ্ষৰ কেইবাধৰণৰ মানে ৰাস্তা আছে, পথ আছে। প্ৰথম মানে সেই নেশ্যনেল হাইৱে, তাৰপিছত ষ্ট্ৰেইট হাইৱে, তাৰপিছত ৰুৰেল আৰু মানে ডিষ্ট্ৰিক্ট হাইৱে। যিবিলাক নেশ্যনেল হাইৱেটো নেশ্যনেল গভৰ্ণমেণ্টে এইবিলাক আণ্ডাৰত মানে ঠিক ঠাক কৰে বা বনাই মেলে। আৰু ষ্টেটটো হৈছে ষ্ট্ৰেইট, মানে PWDবিলাকে বনায়। আৰু ৰুৰেল সেইবিলাক মানে মিউনিচিপালিটি বৰ্ড বা যোনবিলাক গাঁও পঞ্চায়ত থাকে সেইবিলাকে বনায়। আৰু মই নিজে দেখিছোঁ, মই এতিয়া একচুৱেলি আমিতো অসমৰ হয় বা বাহিৰৰ কথা মই ইমান বিশেষ নাজানো, কিন্তু এটা কথা কওঁ, অসমৰ হাইৱেৰ কথা ক'ব গ'লে নেশ্যনেল এয়াৰপৰ্ট বা যেনেকুৱাই নপৰক, টোটেলি মই এতিয়া যোনটো জেগাত থাকোঁ সেইটো জেগাতে মই নিজে দিছোঁ বাৰিষা হ'লে বোকাত আমি খোজকাঢ়ি ফুৰিব লাগে। আৰু হাইৱেৰ কথা ক'ব গ'লে ৰাস্তাটো বনাই, বাট বাৰিষা যেতিয়া বৰষুণ দিয়ে খুব বেছি এমাহ পিছত গোটেই গাঁত গঠি হৈ যায়। তো বাহিৰৰ ফৰেনাৰ কাণ্ট্ৰিবিলাকত কি হয়, গভৰ্ণমেণ্টে কয় ডেভেলপ কৰিম ইণ্ডিয়াখন, কিন্তু আজিলৈকে একো হোৱা নাই। আৰু গভৰ্ণমেণ্ট ফৰেনাৰ কাণ্ট্ৰিবিলাকত দেখিছোঁ আমি কিছুমান জেগাত কনক্ৰিট মানে ঢালাই দি ৰাস্তা বনাইছে, বা কিছুমান জেগাত এনেকুৱা জেগা আছে য'ত বছৰটোত বৰষুণ হৈয়ে থাকে। ইণ্ডিয়াতকৈ ৰেইনফল তাত বেছিকৈ হয়, কিন্তু তাততো কনক্ৰিট দি ৰাস্তা বনায়। তাত কিন্তু ৰাস্তাটো কনক্ৰিট দি ৰাস্তা বনায় যদিও মানে যোনটো বিটুমিন দি তাতো ৰাস্তাটো বেছি দিন টিকি থাকে, কিন্তু আমাৰ ইণ্ডিয়াত বিটুমিন দি বনোৱাৰ পিছতো ৰাস্তাটো বেছি দিন নিটিকে। ছেকেণ্ড হৈছে ড্ৰাইভাৰটো বা গাড়ীখন যে এক্সিডেণ্ট হয়, ছেকেণ্ড হৈছে ড্ৰাইভাৰটো কাৰণ হ'ব পাৰে, বা যোনজন চালক হয় তেওঁ ভালকৈ এক্সপাৰ্ট নহয়, বা তেওঁ মানে কি হয়, তেওঁ লাইচেঞ্চখন নাথাকিব পাৰে, বা তেওঁ এলকহলিক হ'ব পাৰে, বা মানে সেইটো কাৰণেও মূল কাৰণ সেইবিলাক হ'ব। বা বহুত কিছুমান কি আজিকালি বহুত সৰু সৰু ল'ৰা-ছোৱালীয়ে বা সৰু সৰু ল'ৰাবিলাকে মানে বাইক চাইক বা গাড়ী চাইক বহুত স্পীডত ৰাছলি চলাই, হাই স্পীড, এইবিলাক কাৰণে হ'ব পাৰে। আৰু মানুহকেইটা অভাৰ স্পীডিং কৰিব নালাগে। অভাৰ স্পীডিংটো মানে একচুৱেলি ডেথে হৈ যায়, কিন্তু চব ক্ষেত্ৰত নহয়। যদি আপুনি ষ্ট্ৰেইট হয় তেতিয়া কৰি আৰু নিজৰ কণ্ট্ৰল থাকিলে আপোনাৰ ডেথটো কেতিয়াও হ'ব নোৱাৰে। আৰু 3 নম্বৰ ৰিজনটো হৈছে ভেহিকেল। যোনখন গাড়ী আপুনি চলাই গৈছে, বা গাড়ীখনৰ ছেফটি আছে নে, বা গাড়ীখন হিট কৰিলে এয়াৰবেগ চলাব নে, বা গাড়ীখন এক্সিডেণ্ট হৈ যাব নেকি। যেনেকৈ এতিয়া বহুত ব্ৰেণ্ড আছে, কিয়া আছে, টয়টা আছে, ফৰ্ড আছে, চুজুকি আছে, মাহিন্দ্ৰা আছে, টাটা আছে, মাৰ্চিডিজ, BMW আদি বহুত ব্ৰেণ্ডৰ আছে। কিন্তু মই এটাই জানো, মই দুটা ব্ৰেণ্ডতে মই ট্ৰাষ্ট কৰোঁ, সেইটো হৈছে টাটা আৰু মাহিন্দ্ৰা। তাৰ ছেফটিটো বহুত আছে। কিন্তু ঋষভ পন্থে ইমান দামী গাড়ী, টাটা আৰু মাহিন্দ্ৰাতকৈ ওপৰত দামী গাড়ী লৈছে। মাৰ্চিডিজ গাড়ীখন যেতিয়া হিট কৰি পেলাই জুই লাগিছে, সেইটো বৰ ভয়ানক কথা। তো যোনবিলাক বনোৱা যোনবিলাক কোম্পানী হয় না, সেইবিলাক মানুহে গাড়ীখন যেতিয়া এটা মাৰ্কেটত যেতিয়া লঞ্চ কৰিব যায়, তাৰ আগত প্ৰপাৰ গাড়ীখনৰ টেষ্ট কৰিব লাগে, যে গাড়ীখন হিট কৰিলে, এক্সিডেণ্ট হ'লে গাড়ীখন জুই লাগি যাব নেকি, বা এয়াৰবেগছখিনি ওলাব নেকি, বা গাড়ীখনৰ ছেফটি প্ৰিকশ্যনছবিলাক চাব লাগে। ইমান লাখ টকা দি গাড়ীখন বিকে, মাৰ্কেটত লঞ্চ কৰে, কিন্তু গাড়ীখনৰ মানে একচুৱেলি মানুহে ফিচাৰ চায়, গাড়ীখনৰ টপ স্পীড কিমান বা গাড়ীখনৰ লুকটো চায়, কিন্তু গাড়ীখনৰ ছেফটিটো মানুহে ধ্যান নিদিয়ে। তো মানুহৰ ছেফটিটো মেইন হয়। তো যেনেকৈ আমি বাইক চলাওঁতে সদায় হেলমেটটো আমি পৰিধান কৰোঁ, হেলমেটটো আমি দামী কিনো, তো তেনেকৈ গাড়ীখন যেতিয়া মাৰ্কেটত লঞ্চ কৰে, গাড়ীখনৰ আমি হেলমেট নাথাকিলে আমি ছিট বেল্টটো থাকে। তো গাড়ীখন ছিট বেল্টটো লৈ নহ'ব। তো গাড়ীখনৰ ছেফটিটোৰ প্ৰতি আমি মানুহে মানে লক্ষ্য ৰাখি পেলাই গাড়ীখন সদায় মাৰ্কেটত লঞ্চ কৰাৰ আগত ছেফটিটো সদায় চাব লাগে। মাৰ্চিডিজ যেন ইমান দামী গাড়ী, ইমান ব্ৰেণ্ডেড গাড়ীখন যদি হিট কৰোঁতে যে জুই লাগি যায়, সেইটোতো বহুত ভয়ানক খবৰ হ'ব পাৰে। আৰু অলপমান আগত মোৰ লাইফ মই নিজে দেখিছোঁ, সেইটো বহুত ৰাতিপুৱা মানে মই মৰ্ণিং ৱাক দৌৰিব গৈছোঁ, যেতিয়া দেখিছিলোঁ এখন বলেৰো আহি পেলাই মানে পৰি গৈছে, বাট গাড়ীখনে একো জুই লগা নাই, জাষ্ট মানে এখন গ্লাছ ভাগিছে।
আৰু মই যে এতিয়া ক'লো যে কথাখিনি তাকে সলিউশ্যন নাই নেকি, বাট আছে, সলিউশ্যন বহুত আছে। প্ৰথম এতিয়া ৰোড কণ্ডিশ্যনৰ কথা ক'ব গ'লে, ৰোড কণ্ডিশ্যন মানে এনেকুৱা হৈছে কিছুমান ৰুৰেল জেগাৰ ৰাস্তা আজিলৈকে ভাল হোৱা নাই, ৰাস্তা বহুত বেয়া হৈছে। তো সেই জেগাবিলাক ভাল কৰিব লাগে, কিন্তু কি হয় এতিয়া ক'লো কথাখিনি, বাট ইয়াৰ সলিউশ্যন নাই নেকি? ইয়াৰ সলিউশ্যন আছে, 100% ইয়াৰ সলিউশ্যন। এতিয়া প্ৰথম কথাটো হৈছে ৰোড কণ্ডিশ্যন। ৰাস্তাৰ কি কণ্ডিশ্যন কি ঠিক কৰিব নোৱাৰি নেকি? ৰাস্তাৰ কণ্ডিশ্যন ঠিক কৰিব পাৰি। মই এতিয়া যোনটো জেগাত আছোঁ পশ্চিম চহৰত, সেইটো জেগাৰ ৰাস্তা বহু ৰাস্তা ভাল হৈছে, বাট বহু ৰাস্তা ভাল হোৱা নাই। মই যোনটো জেগাত থাকোঁ তাৰ কংক্ৰিটৰ ব্লক দিয়া ৰাস্তা আছে, বাট কিছুমানে আমাৰ মই যোনখিনিলৈকে অলপমান আছে, অলপমান ৰাস্তা নাই। আৰু বাৰিষা হ'লে ৰাস্তা বেয়া হৈ যায় যোনটো ৰাস্তা ঘাটত, কিন্তু সেইটো ৰাস্তাত বিটুমিন দি পেলাই আৰু ভাল কিবা ইম্প্ৰুভমেণ্ট গভৰ্ণমেণ্টে দিব পাৰে। কিন্তু গভৰ্ণমেণ্টে 10 লাখ টকা দিয়ে, লাষ্টত আহে বা 2 বা 3 লাখ ৰুপিজ আহে গোটেই ৰাস্তাটোৰ কাৰণে বনাবলৈ, আৰু তাৰ পৰাও সেই মানুহে মাৰি মেলি লাষ্টৰ ৰাস্তাটো ইম্প্ৰপাৰলি বনি যায়, প্ৰথম ৰিজন। তো আৰু কনক্ৰিটৰ ঠাইত এইটো ঢেলাই দিয়া ৰাস্তাটো যে দিয়ে সেইটো হ'ব পাৰে। আৰু মানুহে বহুত প্ৰটেষ্টটো কৰে কিছুমানে, বাট কিছুমানে প্ৰটেষ্ট কৰাৰ ফলতো কিছুমান জেগাৰ ৰাস্তা নবনে। দ্বিতীয় ৰিজন হৈছে ৰোড ছেফটি, বাট যোনজন ড্ৰাইভাৰে চলায়, ড্ৰাইভাৰজন যে যোনকেইজনে চলায় তেওঁ প্ৰপাৰ এখন লাইচেঞ্চ হ'ব লাগে। লাইচেঞ্চৰ কথাটো এইটো কাৰণে কৈছোঁ, আজি এই বৰ্তমান যুগত এনেকুৱা এটা পৰিস্থিতি হৈছে, বহুত মানুহে জানে বা বহুত মানুহে নাজানে। মই মোৰ লগৰ মুখে শুনিছোঁ, আজিকালি এতিয়াতো মই 18+ হৈ গ'লোঁ, বা মোৰ লগৰবিলাকে কয় লাইচেঞ্চৰ কথা, বাট লাইচেঞ্চখন উলিয়াবলৈ বহুত ইমানো মানে টাফ নহয়, বাট ইমানো ইজি নহয়। গাড়ীখন চলাই আপুনি লৈ যাব লাগিব, বাট কিছুমানে সেই কামটো কৰিবলৈ ভয় কৰে। তাৰ ফলত কি কৰে, 5-6 হাজাৰমান টকা দি দিব আৰু এখন লাইচেঞ্চ উলিয়াই নিব। একচুৱেলি এখন ডুপ্লিকেট ৰিয়েলে হয়, বাট তেহেঁতি পইচা খুৱাই পেলাই কিবা এটা কৰি মেলি ব্লেককৈ এখন উলিয়াই আনিব। আৰু তাৰ ফলত কি হ'ব, তেহেঁতি যাব ৰোড ছেফটি, ৰোড ছিগনেলৰ কথা নাজানে। আৰু ৰোড ছেফটিৰ কথা কি ক'ম, গ্ৰীণ মানে যোৱা কথা জানে, আৰু ৰেড মানে ৰখি পেলাই পুলিচটো ক'ত আছে ক'ত কি আছে, যদি পুলিচ নাই মুঠতে পলোৱা ভুং ভুং কৰি, সেইটোৱে জানে। আৰু কি জানেনো? আৰু এলকহলিকটো মানুহেতো এলকহল মানে ড্ৰাগছ লৈ পেলাই মানে মদ চদ খাই পেলাই গাড়ী চলাব নালাগে। তো সেইটো কথাই মই ক'ম। নম্বৰ ৰিজন হৈছে গাড়ীখন যেতিয়া গাড়ীখন যেতিয়া মাৰ্কেটত লঞ্চ কৰিব বা যিয়ে নহওক, তো সেইটো কাৰণে কওঁ যে গাড়ীখন সদায় টেষ্ট কৰিব লাগে, যে গাড়ীখন মানে ইমানটো বোলে এখন গাড়ী বোলে টপ স্পীড বোলে 200 স্পীড আছে, তো গাড়ীখন যদি 200 স্পীডত গৈ থাকে, গাড়ীখন যদি ক'ৰবাত হিট কৰে, এয়াৰবেগ চলাব নাই, বা গাড়ীখনে ইনষ্টেণ্টলি ফায়াৰ কেটচ কৰিব নেকি, বা গাড়ীখনে কিবা ছেফটি আছে নেকি, মানে তেনেকুৱা এটা মানে ডিচিজন ল'ব লাগে। যিবিলাক গাড়ী যিমান কোম্পানী আছে, তো টাটা আৰু মাহিন্দ্ৰাৰ কথা মই নকওঁ, সেইটো দুইটাতো ইণ্ডিয়াৰ ব্ৰেণ্ড হয়, তো সেইটো ওপৰত মই ট্ৰাষ্ট কৰিব পাৰোঁ। তো টাটা আৰু মাহিন্দ্ৰাৰ মই আজিলৈকে তেনেকুৱা ঘটনা শুনা নাই, মানে মানুহ মৰিছে, বাট মানে এনেকৈ জুই কেটচ কৰা। কিন্তু মাৰ্চিডিজৰ কথাটো মই শুনি বেয়া পাইছোঁ, ইমান এটা দামী ব্ৰেণ্ড হয় মাৰ্চিডিজ, অডি, BMW ক'লে মানুহ পাগল হৈ থাকে। কিন্তু সেইটো এটা ব্ৰেণ্ডৰ যে এখন যে গাড়ী যে মানে এটা হিট কৰিলে যে জুই জ্বলি যাব, সেইটো মানে বৰ অসম্ভৱটো। মানে মাৰ্চিডিজৰ কোম্পানীবিলাকৰ এটাই কম, ভাল যোনবিলাক নতুন ব্ৰেণ্ড আহিছে, কিয়া হৈ গ'ল, বা মানে যোনবিলাক ফ'ৰ্ড হৈ গ'ল, চুজুকি হৈ গ'ল, তো যোনবিলাকে নতুনকৈ যিবিলাক গাড়ী উলিয়াব আপোনালোকে হাই CC বা হাই স্পীডৰ, তো গাড়ীবিলাকৰ এটাই ছেফটি ৰাখিব যে মানুহটো বাচে, এয়াৰবেগ চলাওক যাতে, আৰু গাড়ীখন যাতে জুই কেটচ নকৰে। আৰু যদি ভিডিঅ'টো বা কিবা এটা শিকিব পাইছে, ভিডিঅ'টো যদি চাই কেইটা ভাল পালে নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। যদি মোৰ কিবা ভুল হৈছে আৰু নতুন হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি একদমেই নাপাহৰিব। নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰ আজিলৈ বাই বাই দাদা।